আমি আগবাঢ়িম আমাৰ ষ্টুডিঅ'ৰ ফালে, কিন্তু তাৰ আগতে আমাৰ সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। ৰাজদীপ বাইলুং বৰুৱাই যিহেতু গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি একেলগে আলোচনা কৰি আছোঁ, গতিকে ৰাজদীপ বাইলুং বৰুৱা, আজি যিখিনি আমাৰ প্ৰস্তুতি ইতিমধ্যে আমি জনাইছোঁ, এক্সিট পলৰ পাছত কি প্ৰভাৱ পৰিব বুলি আপুনি ভাবে? চাওক, কিছু সময়ৰ পাছতে যিহেতু আনুষ্ঠানিকভাৱে ফলাফল ঘোষণাই হ'ব আৰু সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাইছে যে এক্সিট পলৰ মতে হ'ব নে যিটো একজেক্ট পল, যিটো জনতাই দিছে, EVM-ত যিটো বন্দী তেওঁলোকে কৰিছে আৰু প্ৰায় 64 কোটি 20 লাখ আৰু য'ত মহিলাৰ অংশগ্ৰহণ অতিকে উল্লেখনীয়, অতিকে তাৎপৰ্যপূৰ্ণ, প্ৰায় 31 কোটি 20 লাখ মহিলাই ভোট দিছে এইবাৰ। গতিকে সকলোৱে আশা কৰিছে যে এখন সুস্থ সবল চৰকাৰ আৰু নৰেন্দ্ৰ মোদীৰ পক্ষত এক্সিট পোলে দেখুৱাইছে, অপিনিয়ন পোলেও তেনেধৰণৰে কিছু আভাস এটা পূৰ্বে দিছিল। গতিকে সেই ধৰণৰে হ'ব নে ইণ্ডিয়া এলায়েন্সে যেনেধৰণে দাবী কৰিছে যে 295খন আসনেৰে তেওঁলোকে জয়যুক্ত হৈ তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব, তালৈ আমি নিশ্চয় বাট চাব লাগিব। কিন্তু এটা কথা ঠিক যে এই নিৰ্বাচনে বহুকেইটা বাৰ্তা কিন্তু দিব। অসমত আঞ্চলিকতাবাদী শক্তিৰ প্ৰসংগ আৰু সৰ্বভাৰতীয় পৰ্যায়ত যি মৰ্চা বা জোটবন্ধন বিৰোধীয়ে গঠন ক্ষমা কৰিব, তেওঁলোকৰ এই গোটেই প্ৰচেষ্টাটো কিমান সফল কাম হ'ল। ৰাহুল গান্ধীক বহুতে ভাবিছিল যে এইবাৰ তেওঁ প্ৰত্যয়জনক এটা ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে আৰম্ভ কৰিছিল। এই যাত্ৰা প্ৰত্যয়জনক হ'ব নে নহয়, তেওঁ যি ন্যায়ৰ কথা কৈছে, যি গেৰাণ্টিৰ কথা কৈছে, সেইখিনি মোদীৰ গেৰাণ্টিৰ তুলনাত কিমান দূৰ মানুহে আদৰি ল'ব, এই গোটেইখিনি কথা আজিৰ ফলাফলৰ পাছতে নিশ্চয় আমি ঠাৱৰ কৰিব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।